আপোনাৰ জীৱনত বেলেগ বেলেগ ধৰণৰ তাণ্ডৱ কৰিবলৈ আকৌ শনিদেৱ বক্ৰী হ'ব। বক্ৰী হ'ব 27 জুলাই 2026 তাৰিখে আৰু এই বক্ৰী কালত আপোনালোকৰ বহুতো ধৰণৰ পৰিৱৰ্তন জীৱনত ঘটিব। বহুতো পুৰণা ফাইল আপোনালোকৰ জীৱনত খোল খাব। 12টা ৰাশিৰে কেনেকুৱা কি প্ৰভাৱ হ'ব গতিকে অকনমান চমুকৈ গোটেইখিনি সোমাবলৈ চেষ্টা কৰিম। মূলতঃ কেনেকুৱা ধৰণৰ ভাল বেয়া বা সংমিশ্ৰিত কেনেকুৱা ধৰণৰ প্ৰভাৱ হ'ব সেইখিনিৰ ওপৰত আমি ফোকাস কৰিম। 12টা ৰাশিৰ বিষয়ে কম আৰু একেবাৰে লাষ্টত আপোনালোকক এটা মহা উপায় দিম। শেষলৈকে ভিডিঅ'টো চাব, বনি থাকিব আমাৰ লগত। আৰু এতিয়া আমি আৰম্ভ কৰাৰ আগতে 12টা ৰাশিৰ কথা আৰম্ভ কৰাৰ আগতে শনিদেৱ কি আৰু শনিদেৱ কি কি বস্তুৰ কাৰক তাৰ বিষয়ে আমি জানি লওঁ আহকচোন। শনিদেৱ সূৰ্য আৰু ছায়াৰ পুত্ৰ। সূৰ্য আৰু ছায়াৰ পুত্ৰ শনিদেৱ জন্ম হওঁতে সূৰ্য দেৱতাক গ্ৰহণ লগাইছিলে। হয়তো এই কথা আপোনালোকে সকলোৱে জানে বা কিছু লোকে যদিও বা নাজানে এইটো জানি লোৱা উচিত যে যি জন্ম হওঁতে নিজ পিতৃ বা নিজৰ জন্মদাত্ৰীকে ফালৰ পৰা গ্ৰহণ লগাইছিল, কাৰণ শনি হৈছে ন্যায়প্ৰিয়। গতিকে শনিয়ে নিজৰ পিতৃ নিজৰ সূৰ্য দেৱতা বা নিজৰ পিতৃকে এৰা নাই। গতিকে আমি কোনকুটা, গতিকে মানুহৰ লগত ন্যায় তাণ্ডৱ কৰে। শনিয়ে ন্যায় তাণ্ডৱ কৰাটোক মানুহে শনিৰ কষ্ট বুলি কয়, কিন্তু প্ৰকৃততে ই হৈছে ন্যায় তাণ্ডৱ, মানে সি ন্যায় বিধান কৰে। গতিকে আজি আমাৰ এই ভিডিঅ'টোত আমি জানিম ইয়াৰ লগতে যে শনিদেৱ কি কি বস্তুৰ কাৰক। শনিদেৱ আয়ুৰ কাৰক, মানে আয়ুষৰ কাৰক। শনিদেৱ কৰ্মৰ কাৰক। শনিদেৱ ন্যায়ৰ কাৰক। শনিদেৱ প্ৰত্যেকটো এনেকুৱা বস্তু যিটো নেকি কলা বস্তু, প্ৰত্যেকটো কলা বস্তুৰ কাৰক। শনিদেৱ ৰোগৰ কাৰণ। শনিদেৱ ঋণৰ কাৰক। শনিদেৱ কেছ মামলা মোকদ্দমা এইবিলাক বা ন্যায়ৰ লগত জড়িত থকা কামৰ কাৰক। শনিদেৱ বৃদ্ধা অৱস্থাৰ কাৰক। শনিদেৱ এনেকুৱা প্ৰত্যেকটো বস্তুৰে কাৰক যিটো শ্ল'লি চলে, যিটো শ্ল'লি গতি কৰে। আৰু চবতছে ডাঙৰ কথা হৈছে যে শনিদেৱ আয়ুষৰো কাৰক। লগতে শনিদেৱ চাকৰিৰ কাৰক, সেৱা শুশ্ৰূষা শ্ৰমিকসকলৰ কাৰক, মজদুৰসকলৰ কাৰক, যিসকলে মেচিনেৰীৰ লগত জড়িত ব্যৱসায় কৰে বা সকলো ধৰণৰ মেচিনেৰী বা য'ত লোহা লংকৰ সোমাই থাকে। এতিয়া ধৰক যান বাহন প্ৰত্যেকটো মেচিনত লোহা লংকৰ সেইবিলাক থাকেই। গতিকে সেই সকলোবিলাক বস্তুৰ কাৰক হৈছে শনিদেৱ। তেল জাতীয় বস্তু যিবিলাক তেলেতীয়া বস্তু সেইবিলাকৰ কাৰক হৈছে শনিদেৱ। লগতে কয়লা আদিৰো কাৰক হৈছে শনিদেৱ। গতিকে এই কথাখিনি জনাটো আপোনালোকৰ কাৰণে এইটো কাৰণে দৰকাৰী, কাৰণ শনিদেৱ যিকেইটা বস্তুৰ কাৰক সেইকেইটা বস্তুৰ ওপৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰিব। ফৰ এক্সাম্পল, আপুনি যি ৰাশিৰে নহওক, আপুনি যদি তেলৰ কাম কৰে, আপুনি লাগিলে শনিৰ ৰাশিৰ হওক বা আপুনি মিথুন ৰাশি হওক, আপুনি মেষ ৰাশি হওক, আপুনি যদি তেলৰ লগত জড়িত কাম কৰে, কয়লাৰ লগত জড়িত যদি কাম কৰে, বা আপুনি যদি নিজে বৃদ্ধা বা আপোনালোকৰ ঘৰত যদি বৃদ্ধা আছে, বা আপুনি যদি ন্যায়ৰ লগত জড়িত কাম কৰে, বা আপুনি যদি কেছ মামলা মোকদ্দমাত ফচি আছে, গতিকে এই সকলোবিলাক আপোনাৰ কাৰণেও কাৰক হৈ পৰিব, যিহেতু শনি এইবিলাক বস্তুৰ কাৰক। কাৰোবাৰ যদি বেমাৰ মিহিকৈ হৈ আছে বা দীৰ্ঘদিন ধৰি যদি একেটা বেমাৰে হৈ আছে, বা কিবা লং টাৰ্ম চলা যদি আপোনালোকৰ ডিজিজ আছে, বা যিকোনো ৰোগৰ কাৰণে শনিদেৱ কাৰক হয়। আৰু কাৰোবাৰ লগত যদি আপুনি অন্যায় কৰি থৈছে, গতিকে যেতিয়া এই গোটেই কথাখিনি শনিদেৱ এইবিলাকৰ কাৰক হৈ পৰিব, তেতিয়া এইবিলাকৰ লগত জড়িত আপোনাৰ জীৱনটো প্ৰত্যেকটো মুহূৰ্ততে জড়িত হৈ আছে। গতিকে শনিদেৱে সেই মানুহ বিলাকৰ ওপৰত বেছি প্ৰভাৱ পেলাব, যি এইকেইটা কাৰকৰ ওপৰত, মানে কাৰকৰ লগত বেছিকৈ জড়িত। এতিয়া বেছি বিলম্ব নকৰি মেষ ৰাশিৰ বিষয়ে আলোচনা কৰিম, কিন্তু তাৰ আগতে আপোনালোকক কৈ দিওঁ যে আমি যে ৰাশি ফলটো ধৰক বনাইছো বা ভিডিঅ'টো বনাইছো, এইটো জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত বনাইছো। যিসকলে নিজৰ ৰাশি বা লগ্ন একো নাজানে তেওঁলোকৰ বিশেষ নিমিলিব পাৰে, তেওঁলোকে আমাৰ লগত নাই মিলা বা তেনেকুৱা ধৰণৰ কথা নকব। বা আপোনালোকৰ যদি জন্ম ৰাশি নহয় বা চন্দ্ৰ ৰাশি নহয়, এনেই আপোনালোকক মাতা নাম এটা দি লৈছে, তেতিয়াহলে আপোনালোকৰ এইটো ফলাফল নিমিলিব। গতিকে আপোনালোকে মানে হেৰি কৰি লাভ নাই, মাথা মাৰি এইটোত লাভ নাই। আৰু এটা কথা, আপোনালোকে যেতিয়া দীৰ্ঘদিন একেটা ৰাশিতে থকা, যেনে গুৰু শনি ৰাহু কেতু, এইবিলাকৰ যেতিয়া গোচৰ প্ৰভাৱ পোৱা হয়, বক্ৰী মাৰ্গী এইবিলাক পোৱা হয়, তেতিয়া আপোনালোকে অকল চন্দ্ৰ ৰাশিৰ পৰা নাচাই পেলাই লগ্নৰ পৰাও চাব। ফৰ এক্সাম্পল, মোৰ মিথুন ৰাশি মেষ লগ্ন, গতিকে মই মেষ ৰাশিৰ ভিডিঅ'টোও চাব লাগিব, মিথুন ৰাশিৰ ভিডিঅ'টোও চাব লাগিব। গতিকে আপোনালোকে নিজৰ লগ্ন ৰাশিটোৰো ভিডিঅ'টো চাব, মানে লগ্ন ৰাশিটোৰো যিখিনি ৰাশিৰ পাৰ্ট এই ভিডিঅ'টোত থাকিব সেইখিনিও চাব, আৰু ৰাশিৰ নিজৰ যিটো জন্ম ৰাশি সেইটোৰো চাব। তেনেকে আপোনালোকে মিলাই চালে তাৰ 50%, তাৰ 50%, এনেকে ললে আপোনালোকৰ একুৰেট ফলটো বহিব। মেষ ৰাশিৰ কাৰণে কি হব, যিহেতু 4.5 লাগি আছে, পুৰণা হিচাপ বিলাক আপোনালোকক খুলিব।
পুৰণা যদি কিবা বন্ধ ফাইল পৰি আছিলে সেইবিলাক খুলিব পুৰণা যদি আপোনালোকে কিবা মানে পাব লগা টকা পইচাৰ হিচাপ নিকাচ এনেকুৱা ধৰণৰ ফাইল যদি কিবা খোল খাব লগা আছিলে বা বন্ধ হৈ গৈছিলে একদম মানে চিনচাপ নাইকিয়া হৈ গৈছিলে সেইবিলাক আপোনালোকৰ খোল খাব এইটো সময়ত আৰু লগতে আপোনালোকৰ পুৰণা ৰোগ কেছ মামলা এইবিলাকৰো আপোনালোকৰ ফাইল খুলিব পাৰে এই সময়খিনিত সময়টো মই আপোনালোকক কৈ দিওঁ 27 জুলাইৰ পৰা আৰম্ভ কৰি একদম মানে আপোনালোকৰ ধৰক ডিসেম্বৰলৈকে 4 মাহ ধৰি লওক 4 মাহ সময় আপোনালোকে খুব সতৰ্কতাৰে থাকিব লাগিব আৰু লগতে সবতছে 4 ডিসেম্বৰৰ পৰা 18 ডিসেম্বৰলৈকে বহুত বেছি সতৰ্ক হ'ব লাগিব কাৰণ মাৰ্গী হোৱাৰ আগমুহূৰ্তত শনিদেৱ বা যিকোনো গ্ৰহ স্থিৰ হৈ যায় যেতিয়া এটা দীৰ্ঘদিন থকা গ্ৰহ যেতিয়া স্থিৰ প্ৰভাৱ দিয়ে তেতিয়া প্ৰভাৱটো বহুত তীব্ৰ হৈ যায় ভাল বিলাকৰ কাৰণে বেছি ভাল হয় বেয়া বিলাকৰ কাৰণে অতি তীব্ৰভাৱে বেয়া হয় গতিকে এইখিনি সময়ত যাৰ শনিৰ চাৰেচাতি চলি আছে যাৰ শনিৰ ঢৈয়া চলি আছে বা শনি যাৰ জন্মৰ পৰা বেয়া শনি লাগি থকা টাইপৰ মানুহ তেওঁলোকৰ বাহন চলোৱা কেছ মামলা মুকদ্দমাত কিবা ধৰক কথা তেনেকুৱা যিকোনো কথা কৈ পোৱা বা মানুহৰ লগত বিবাদ কৰা মুখেৰে এনেকুৱা কথা কোৱা যিবিলাকৰ পৰা ধৰক বিবাদ উৎপন্ন হ'ব পাৰে এনেকুৱা ধৰণৰ বাদ বিবাদ সকলো ধৰণৰ কামৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব এটা মেষ ৰাশিৰ কাৰণে বেমাৰৰ কাৰণেও ভয় আছে আপোনালোকৰ লাভৰ কিন্তু কিবা এটা ধৰক সূচনা হ'ব পাৰে পইচা পাতি হিচাপ নিকাচ হৈ যাব পাৰে বা লাভৰ সূচনা আপোনালোকৰ কাৰণে খোল খাব পাৰে সেইটো মই বেয়া বুলি নকওঁ ভালেই বাৰু কিন্তু লগতে আপোনালোকৰ যেতিয়া লৈকে ৰেৱতী নক্ষত্ৰত থাকিব ৰেৱতী নক্ষত্ৰত থকাটো আপোনালোকৰ থাকিব 9 অক্টোবৰলৈকে 27 জুলাইৰ পৰা 9 অক্টোবৰলৈকে ৰেৱতী নক্ষত্ৰ যিটো নেকি আমাৰ নক্ষত্ৰৰ 27 নম্বৰ নক্ষত্ৰ হেতুত থাকিব তাৰ পিছত শনিয়ে নিজৰ নক্ষত্ৰ উত্তৰা ভাদ্ৰপদ নক্ষত্ৰত গমন কৰিব গতিকে এই উত্তৰা ভাদ্ৰপদত যেতিয়া গোচৰ কৰিব তেতিয়া ফলটো বেলেগ হ'ব আকৌ ৰেৱতীত যেতিয়া থাকিব তাৰ ফলটো অকনমান বেলেগ হ'ব তেতিয়ালৈকে আপোনালোকৰ ৰেৱতীত থাকিব তেতিয়ালৈকে লিখা পঢ়া বাণীগত লেনদেন যিমান বিলাক লেনদেন টাইপৰ কাম আছে হেতু লাগিলে যিহৰে লেনদেন নহওক হেতু আপোনালোকৰ বেছি প্ৰভাৱী হৈ পৰিব তাৰ পিছত যেতিয়া উত্তৰা ভাদ্ৰপদত যাব তেতিয়া লেনদেনতকে বেলেগ আৰু বেলেগ ধৰণৰ কাম বিলাকত যাব লেনদেনৰ পৰা অকনমান মানে বস্তুটো আঁতৰিব গতিকে মেষ ৰাশিৰ কাৰণে বহুত ভাল বুলি ক'ব নোৱাৰি কিন্তু লাভ বা পইচা পাতি ফচি যোৱা পইচাৰ ক্ষেত্ৰত অকনমান ওলাই আহিব পাৰে কিন্তু আপোনালোকৰ খৰচো বৃদ্ধি হ'ব মানে ইয়াত আপোনালোকে সদায় এইটো বুজিব যে খৰচ যদি বৃদ্ধি হৈছে যোৱা একমাহ মানৰ পৰা ইনো আপোনালোকৰ খৰচটো বেছি যেন আপোনালোকে হয়তো পায়ে আছে যিসকলৰ জন্ম ৰাশি মেষ হয় তেওঁলোকে অতি বেছি খৰচ যেন অনুভৱ কৰি আছে হাতলৈ পইচাটো অহাই নাই পইচা কোনফালেদি যাব যোগাৰ হৈ গৈছে এনেকুৱা হয়তো আপোনালোকৰ চলি আছে বহুতৰে কিন্তু এতিয়া খৰচটো হ'ব খৰচটো যে কমিব সেইটো কোৱা নাই কিন্তু খৰচটো হ'বলৈ হলে কৰবাৰ পৰা পইচাটো আহিব লাগিব নহলে খৰচটো কেনেকে হ'ব গতিকে এই কথাবিলাকত আপোনালোকৰ অকনমান ফোকাস দিব লগতে ট্ৰান্সফাৰ আদি আপোনালোকৰ হৈ যাব পাৰে গতিকে ট্ৰান্সফাৰৰ অফাৰ আহিলে আপোনালোকে নাও নকব পটকে হাও নকব আৰু এইখিনি সময়ত বৰ ভাবি চিন্তি ডিসিশন বিলাক ল'ব সিদ্ধান্ত লওঁতে আপোনালোকৰ কিন্তু বহুত প্ৰবলেম হ'ব বহুত দুমুজা উৎপন্ন হ'ব হা কম নে না কম সেই বস্তুটো আপোনালোকে বুজি নোপোৱাৰ নিচিনা অৱস্থা হ'ব আপোনালোকৰ তৃতীয় দৃষ্টি থাকিব ধনৰ ওপৰত গতিকে আপোনালোকৰ যিবিলাক সেভিংস এই সেভিংস বিলাকো খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে বা পাবলগীয়া সম্পত্তি নেপাও স্থিতি আপোনালোকৰ হোৱা দেখা গৈছে ৰোগৰ ক্ষেত্ৰত মই কলোৱে ৰোগৰ ক্ষেত্ৰত আপোনালোকে মানে হেৰি নকৰিব অৱহেলা নকৰিব কিবা অকমান কিবা এটা হলেও আপোনালোকে ভালকে চেক কৰাই ল'ব আৰু ভাগ্যৰ ক্ষেত্ৰত ভাগ্যই সাপোৰ্ট নিদিব যেতিয়া আপোনালোকৰ লগা হ'ব তেতিয়া আপোনালোকে হয়তো সাপোৰ্ট নাপাব পাৰে দেউতাকৰ হেলথ বেয়া হ'ব পাৰে যদি যাত্ৰালে কৰবালে যাম বুলি ভাবিছে এইখিনি সময়ত আপোনালোকে যাত্ৰা নকৰাটো ভাল হ'ব এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে বৃষ ৰাশিৰ দৌৰা-দৌৰি অতিকৈ বাঢ়ি যাব বুজাটো মাথাত বেছি যেন অনুভৱ হ'ব পৰাপক্ষত নৱেম্বৰ মাহত আপোনালোকে কোনো ধৰণৰ পইচাৰ লেনদেন নিজৰ মানুহৰ লগত নিজৰ ভাই বন্ধুৰ লগত নকৰাটো ভাল হ'ব কিন্তু বৃষ ৰাশিৰ এটা ভাল কথা আছে যে বৃষ ৰাশিৰ বেতন বৃদ্ধি হ'ব পাৰে বা বেতন বঢ়া কথা যদি চলি আছিলে সেই কথা আকৌ উত্থাপন হ'ব পাৰে এতিয়া হেতু ধৰক আপুনি যদি প্ৰাইভেট সেক্টৰটো থাকে হেতু হ'ব পাৰে কোনো ডাঙৰ কথা নহয় এইখিনি সময়ত যদি আপোনালোকৰ আগৰ পাবলগীয়া পইচা আছে তেতিয়াহলে অকনমান জোৰ দিলে প্ৰেছাৰ দিলে যি আপোনাৰ পৰা পইচা লৈ থৈছে সি দিবলৈ বাধ্য হ'ব পাৰে এইখিনি সময়ত আপোনালোকৰ গম্ভীৰতা বাঢ়িব ইনে আপোনালোকে গম্ভীৰ তাতে আৰু বহুত বেছি গম্ভীৰতা বাঢ়ি যাব পাৰে এই সময়ত আপোনালোকক প্ৰেমত কষ্ট আপোনালোকে পাব মানসিক অস্থিৰতা বহুত হ'ব সন্তানৰ প্ৰতি আপোনালোকৰ চিন্তা হ'ব সন্তানক লৈ চিন্তা হ'ব বা সন্তানৰ পঢ়া-শুনা আৰু স্বাস্থ্যক লৈ আপোনালোকে চিন্তিত হ'ব পাৰে লগতে আপোনালোকৰ নিজে যদি বিদ্যাৰ্থী নিজৰ মানে বিদ্যাৰ পৰা মন উঠি যাব পঢ়িম বুলি ভাবিব কিন্তু পঢ়িবলৈ মন নোযোৱা হ'ব গুপ্ত শত্ৰু আপোনালোকৰ উৎপন্ন হ'ব পাৰে আৰু কাগজ পাতিৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকৰ কাৰণে হ'ব পাৰে কিন্তু শিক্ষা আৰু বাণীগত যিবিলাক ধৰক কাম সেইবিলাক যদি আপোনালোকৰ ইনকাম সোৰ্স হয় তেতিয়াহলে সেইবিলাকৰ পৰা আপোনালোকৰ লাভ হোৱা যেন দেখা গৈছে গতিকে বৃষ ৰাশিৰ কাৰণে বহুত ভাল বুলিও ক'ব নোৱাৰি একেবাৰে বেয়াও নহয় অকনমান ভাল প্ৰভাৱো বৃষ ৰাশিৰ কাৰণে দেখা গৈছে এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে
মিথুন ৰাশিৰ কাৰণে কি হ'ব মান প্ৰতিষ্ঠা এইবিলাকৰ সময় মান প্ৰতিষ্ঠাৰ কাৰণে আপোনালোকে জোৰ দিব বা এইখিনি সময়ত আপোনালোকৰ হেতু যোগ এটা বনিব যত নেকি আপুনি নিজৰ মান প্ৰতিষ্ঠাটো বঢ়াবলৈ চান্স পাব মানুহে আপোনালোকৰ কথা শুনিব বা আপোনালোকৰ ওপৰত ফোকাস দিব আপোনালোকৰ মেইন প্ৰবলেমটো হ'ব যে আপোনালোকৰ কামৰ বুজা বাঢ়ি যাব কৰ্ম বৃদ্ধি হ'ব তাৰ কাৰণে আপোনালোকে কৰ্ম জীৱন আৰু সাংসাৰিক জীৱন বা পাৰিবাৰিক জীৱনৰ মাজত বেলেন্সটো আপোনালোকে বনাব নোৱাৰা হ'ব বেলেন্স বনাব নোৱাৰাৰ কাৰণে আপোনালোকৰ সমস্যা উৎপন্ন হ'ব যিবিলাকৰ বৈবাহিকটো বহুত ভাল বহুত স্থিৰ বা বহুত বুজাবুজি হৈ আছে তেওঁলোকৰ ইমান দিগদাৰ নাই যিবিলাকৰ সৰু কথাতে কাজিয়া লাগে বুজাবুজিৰ অভাৱ আছে তেওঁলোকৰ মাজত কণ্ডল লাগিব পাৰে বা কামত বেছি সময় দিয়াৰ কাৰণে পৰিবাৰত সময় নিদিয়াৰ কাৰণে প্ৰবলেম উত্থাপন হ'ব পাৰে বা ঘৰত অশান্তিৰ দৰে সিচুৱেচন বনিব পাৰে হেতুত আপোনালোকে খালি ধ্যান দিব এতিয়া আপোনালোকৰ কাৰণে মহৌষধি এটাই যে আপোনালোকে টাইম মেনেজমেন্টটো ভাল কৰিব লাগে যদি আপোনালোকে টাইম মেনেজমেন্টটো ভাল কৰি লয় তেতিয়াহলে আপোনালোকক কোনো শক্তিয়ে হিলাব নোৱাৰে কোনো আপোনালোকক পিছ পেলাব নোৱাৰে যিসকলৰ ঘৰত অবুজন টাইপৰ মানুহ বেছি তেওঁলোকৰ কাৰণে বহুত বেছি জৰুৰী এই বস্তুটোত ফোকাস কৰাটো যিবিলাক পুৰণা বস্তু আপোনাৰ পৰা আঁতৰি গৈছিলে সেইবিলাক ঘূৰি আহিব পাৰে আৰু যিবিলাক ঠাইত আপুনি কাম এৰি দিছিলে কিন্তু আপুনি এটা ভাবি আছে যে মই তাত কামটো এৰি দিলো বেয়া কৰিলো সেইবিলাকে আপোনালোকক নিজে যোগাযোগ হয়তো কৰিব পাৰে লগতে আপোনালোকে কিছুমান ক্ষেত্ৰত অকনমান ফোকাস দিব লাগিব পটককে ডিসিশন লৈ নলব পটককে হা বা না আপোনালোকেও কৈ নিদিব মোটামুটি কৰ্ম বৃদ্ধিৰ ফালৰ পৰা আপোনালোকৰ ভালে কিন্তু পাৰিবাৰিক স্থিতিত আপোনালোকৰো ইমান বেছি ভাল বুলি ক'ব নোৱাৰি মাথাত প্ৰেছাৰ এটা বনি থাকিব মই যিখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো নিশ্চিত ৰূপে আপোনালোকে বুজি পাইছে কৰ্কট ৰাশিৰ কাৰণে কিন্তু এইবাৰ মহাভাগ্য যুগৰ নিৰ্মাণ হ'ব মানে গোচৰত এনেকুৱা সিস্টেমেটিককে গ্ৰহবিলাক বহি যাব যত নেকি মহাভাগ্য যুগ নিৰ্মাণ হ'ব আৰু আপোনালোকৰ কিছুমান ভাগ্যৰ সংযোগ বনিব ভাগ্যৰ সংযোগ কেনেকে বনিব ধৰক আপোনাৰ পৰা কিবা ভুল হৈ গৈছিলে ভুলটো শুধৰাবলৈ আপোনালোকে চান্স বিচাৰি ফুৰিছিলে পোৱা নাছিলে কিন্তু এতিয়া ভুলটো শুধৰাবলৈ আপোনালোকে হয়তো চান্স বিচাৰি পাব আৰু হেতুৱে আপোনালোকৰ কাৰণে হয়তো সোণালী সুযোগ বনিব ফৰ এক্সাম্পল বহুত ভাল এক্সাম এটা পাৰ হৈ গুছি গ'ল কষ্ট কৰা হলে আপুনি চাকৰিটো পাই যায় এবাৰ তেনেকুৱা আকৌ অৱসৰ পাব পাৰে যত নেকি ভালকে কষ্ট কৰি পেলাই আপুনি এচিভ কৰিব হয়তো পাৰে বিজনেছৰ ক্ষেত্ৰত কোনোবা ফাইনান্সাৰ পাই যাব পাৰে বা এনেকুৱা এজন পাৰ্টনাৰ পাব পাৰে যাৰ লগত বিজনেছটো সাকসেসফুল হোৱাৰ চান্সটো বহুত বাঢ়ি যায় বা আপোনাৰ কাৰণে কামটো ইজি হৈ যায় ফৰ এক্সাম্পল মই খালি জাস্ট এটা উদাহৰণহে দিছো তীৰ্থযাত্ৰা যদি কৰিম বুলি ভাবিছিলে তেতিয়াহলে তীৰ্থযাত্ৰাৰ যোগ বনিব পাৰে আৰু ভাল মানুহৰ সৈতে সম্পৰ্ক হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে আপোনালোকৰ কাৰণে দেখা গৈছে গতিকে কাম কাজৰ ফালৰ পৰা ভাগ্যৰ ফালৰ পৰা আপোনালোকৰ বেয়া নহয় কৰ্কট ৰাশিৰ যদিও বা বহুত বেয়া চলি থাকে কিন্তু এই সময় এই 4 মাহৰ অৱধিত বহুত বেয়া বুলি ক'ব নোৱাৰি কিছু ভাল আপোনালোকৰ কাৰণে সুযোগ দেখা গৈছে এতিয়া আহিব আমাৰ সিংহ ৰাশিৰ কাৰণে আকৌ কি হ'ব অষ্টমত যেহেতু শনি চলি আছে ধুই আছে কষ্ট দি আছে ষ্ট্ৰাগল কৰাই আছে পাম নেপাম এনেকুৱা ধৰণৰ সিচুৱেচনত ৰাখি আছে কিছুমানে হয়তো বেমাৰত ভুগি আছে কিছুমানে মানসিক অশান্তিত ভুগি আছে কিছুমানে কিবা গৃহ বস্তুৰ অধ্যয়নত লাগি আছে কিছুমানে লাইফটো আগলৈ চলাই নিয়াৰ ষ্ট্ৰাগলত ইমানেই উঠি ভাহি গৈছে যে বেলেগ একো বিশেষ কৰিবলৈ তেওঁলোকে চান্স পোৱা নাই গতিকে এনেকুৱা স্থিতিত আপোনালোকৰ কি হ'ব পাৰে ধন খৰচ হ'ব পাৰে সেভিংস খিনি কৰবাত ফসি যাব পাৰে গতিকে ডিসিশন লওঁতে সাৱধানে ল'ব কিবা যদি পৈতৃক সম্পত্তি আছে বা নিজে লোৱাও সম্পত্তি আছে সেইবিলাকৰ ক্ষেত্ৰত পটককে বেচা কিনা এনেকুৱা ডিসিশন বিলাক আপোনালোকে বিশেষকৈ বিক্ৰী কৰাৰ ক্ষেত্ৰত পটককে ডিসিশন নলব পটককে এগ্ৰিমেন্ট আপোনালোকে নকৰাটো ভাল হ'ব সন্তান ক্ষেত্ৰ প্ৰেম ক্ষেত্ৰ মানসিক শান্তি বিদ্যা এইবিলাক প্ৰভাৱিত হ'ব এইবিলাকত আপোনালোকৰ উঠল পুঠল আহি যাব বা অকনমান যদি স্থিৰতা এটা আহিবলৈ লৈছিলে আকৌ অস্থিৰ পৰিস্থিতি দেখা যাব ট্ৰান্সফাৰৰ যোগ বনিব পাৰে কৰ্মক্ষেত্ৰত ঘমঘণ্টা লাগি যাব পাৰে মাথাত টেনচন বৃদ্ধি হ'ব পাৰে বা পিতৃৰ হেলথৰ ক্ষেত্ৰত বা সামাজিক মান প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰবলেমছ বা চিন্তা আহিব পাৰে কিছুমানৰ ক্ষেত্ৰত ট্ৰান্সফাৰটো লাভৱান হ'ব কোনোবা ট্ৰান্সফাৰ বিচাৰি আছিলে ঘৰৰ ওচৰলৈ বা নিজৰ চহৰলৈ হয়তো হৈ যাব পাৰে কিন্তু কিছুমানৰ আকৌ নিজৰ জেগাতে আছিলে বেলেগত ট্ৰান্সফাৰ হৈ গ'ল তো সেইটোৱে মূৰৰ কামৰণিৰ কাৰণ বনিব পাৰে কিছুমানৰ আকৌ প্ৰমোশন ট্ৰান্সফাৰ হ'ব পাৰে কিছুমানৰ আকৌ যাৰ শনি বেয়া হৈ আছে বেছি পানিশমেন্ট ট্ৰান্সফাৰ হৈ যাব পাৰে গতিকে হেতু আপোনালোকে চাব আৰু এনেকুৱা দাগ লগা কাম নকৰিব যিটোৰ পৰা নেকি নিজৰ ব্যক্তিত্বত দাগ লাগিব পাৰে মান প্ৰতিষ্ঠা হানি হ'ব পাৰে হেতু বিশেষ খ্যাল ৰাখিব লাগিব কন্যা ৰাশিৰ লোকসকলৰ কাৰণে কামবিলাক খুব দেৰি হ'ব যদি বিয়া হ'ব লগা আছে বিয়াৰ কথাটো চলিব কিন্তু অকনমান বস্তুবিলাক ডিলে হোৱা যেন লাগিব নহব যেন ফিল হ'ব লগতে আপোনালোকৰ ভাগ্যৰ সংযোগ বিলাকো নিমিলা হ'ব পাৰে তীৰ্থযাত্ৰালৈ যদি যাম বুলি ভাবিছিলে হেতুটো ব্লকেজ আহিব পাৰে ঘৰুৱা সুখ মাকৰ হেলথ এইবিলাকত ঘপককে বেছি প্ৰবলেম আহি যাব পাৰে বিশেষকে ঘৰুৱা অশান্তি বা মানসিক অশান্তিয়ে আপোনালোকক দেখা দিব পাৰে বা বিভিন্ন ধৰণৰ নিগেটিভ চিন্তা উঠল পুঠল মাথাত প্ৰেছাৰ এইবিলাকে আপোনালোকক ডিস্টাৰ্ব কৰিব পাৰে আৰু আপোনালোকৰ
বিজনেছৰ ক্ষেত্ৰত অকনমান ডিসিশন বিলাক সাৱধানে ল'ব ইনে ঠিকে চলি থাকিব কিন্তু ডিসিশন বিলাক লওঁতে সাৱধান হ'ব বা মুখখনে কেতিয়াবা সব বৰবাদ কৰি পেলাই নহয় এনেকুৱা ধৰণৰ বাণী ইউজ নকৰিব যিটো নেকি আপোনালোকৰ বহুত ডাঙৰ ভাল সম্পৰ্ক এটা হয়তো বেয়া কৰি পেলাব পাৰে গতিকে কন্যা ৰাশিৰ লোকসকলৰ এইবিলাক ক্ষেত্ৰত সাৱধান আৰু লগতে আপোনালোকৰ কি হ'ব ভাগ্যৰ যদি কিবা সংযোগ এটা একদম একদম বনিবই আৰু আপুনি চিয়ৰ হৈ আছে সেইটো লাষ্টত নবনিব পাৰে সেইটো সাৱধান হ'ব গতিকে তীৰ্থ ভ্ৰমণ কৰক ভগৱানক চিন্তা কৰক তেতিয়া আপোনালোকৰ লাইনত আহিব পাৰে তুলা ৰাশিৰ কাৰণে এতিয়া আমি কবলৈ ওলাইছো তুলা ৰাশিৰ কি হ'ব শত্ৰু বৃদ্ধি হ'ব পাৰে শত্ৰুবিলাক মুখৰ আগলৈ উলিয়াই আনিব পাৰে কাম ভাগদৰ আপোনালোকৰ বাঢ়ি যাব পাৰে গুপ্ত শত্ৰু উৎপন্ন হ'ব পাৰে সৰু সুৰা দুপচুপ আপোনালোকে পাব পাৰে খৰচ আপোনালোকৰ ধৰক অকনমান নিয়ন্ত্ৰণ হোৱা নিচিনা লাগিব পাৰে কেতিয়াবা আকৌ লাগিব যে খৰচ বেছিয়ে হৈছে নেকি বা আপোনালোকৰ নিদ্ৰাটো এফেক্ট কৰিব পাৰে শান্তিমতে আপোনালোকে শুব নোৱাৰিব পাৰে আৰু লগতে আপোনালোকৰ সৰু ভাই ভনীৰ লগত যদি কিবা লাগে তেতিয়াহলে সম্পৰ্কটো বেছি বেয়া হৈ যাব পাৰে আপোনাতকে যিবিলাক সৰু বা আপোনাৰ যিবিলাক বন্ধু বা আপোনালোকৰ এনেকুৱা ধৰণৰ ভাগদৰবিলাক বেছি হ'ব পাৰে যিবিলাকৰ ফলটো একো ধৰক বেনিফিটটো নহলে এনে আপুনি দৌৰি থাকিলে বা কিছুমান লোকৰ আকৌ আলস্য আহিব পাৰে জুখতকে বেছি এলাহ হোৱাৰ কাৰণে সাকসেছত বাধাৰ উৎপন্ন হ'ব পাৰে গতিকে এই 4 মাহত ডিসিপ্লিন মেইনটেইন কৰিব লাগিব আৰু আপোনালোকে এলাহটো একদম ত্যাগ কৰিব লাগিব যিমানে এলাহ ত্যাগ কৰিব সিমানে প্ৰবলেম আপোনালোকৰ কম হ'ব বাহন আদি চলাওঁতে সাৱধান হলে ভাল হ'ব বৃশ্চিক ৰাশিৰ কাৰণে ধনৰ ক্ষেত্ৰত প্ৰবলেম আহিব সেভিংছ বিলাক শেষ হৈ যাব ঘৰৰ কুটুম্বৰ লগত হয়তো কাজিয়া পছাল বা তেনেকুৱা মতভেদ আহিব পাৰে বা আপোনালোকৰ সম্পত্তিৰ ক্ষেত্ৰত বা সেভিংছৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰবলেম আহিব পাৰে গোটা ধনৰ ক্ষেত্ৰত প্ৰবলেম আহিব পাৰে লাভ আপোনালোকৰ বাধিত হ'ব পাৰে পইচাটো ওলাব হৈ আছিলে কিন্তু পইচাটো ফচি গ'ল নোলালে বা আপোনালোকে ভাবি আছিলে যে লাভটো পাম বুলি কিন্তু অৱশেষত গৈ নেপালে এনেকুৱা হ'ব পাৰে পত্নী আৰু মানে স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ মতভেদ উৎপন্ন হ'ব পাৰে বা অকনমান চেঞ্জ আহিব পাৰে ব্যৱহাৰ বিলাকত বা সময় দিব নোৱাৰিব পাৰে বা ভুল বুজাবুজি হ'ব পাৰে গতিকে এই সকলোবিলাক বস্তুৰ পৰা সাৱধানে থাকিব কুটুম্ব মানে ৰিলেশনশ্বিপ বিলাক ধৰক আপোনালোকৰ যিবিলাক আত্মীয় কুটুম সেইবিলাকৰ লগত মুখ চুপতি তৰ্কাতৰ্কি বা কোনো ধৰণৰ সমালোচনা সম্পত্তিক লৈ সমালোচনাটো এই 4 মাহত ভুলতো নকৰিব লাগিলে 4 মাহ পিছত কৰক এই 4 মাহত আপোনালোকে নকৰাটো ভাল হ'ব এতিয়া আহিব ধনু ৰাশিৰ কাৰণে মানসিক বেয়া চিন্তা আহিব পাৰে নিগেটিভিটি আহিব পাৰে কাম বিলাক বিলম্বিত হ'ব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত ট্ৰান্সফাৰ আদি হ'ব পাৰে বা চাকৰিত বা আপোনালোকৰ কৰ্ম ক্ষেত্ৰত অকনমান সমস্যা আহিব পাৰে মান প্ৰতিষ্ঠা হানি হ'ব পাৰে দেউতাকৰ হেল্থ ইছ্যু আহিব পাৰে লগতে আপোনালোকৰ শত্ৰু আদিৰ ক্ষেত্ৰত এনেকুৱা শত্ৰু ওলাবহি পাৰে বা শত্ৰুৰ ইমান এটা সমস্যা নাছিলে বেমাৰৰ ইমান এটা সমস্যা নাছিলে ঘপককে ওলালে কিবা ঘপককে ফাইল এটা বন্ধ হৈ আছিলে নটিচ আহিলে বা ফাইলটো খুল খালে তেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু কাম বিলাক আপোনালোকৰ পৰে নহাজেন অনুভৱ হ'ব পাৰে আৰু সবতছে ডাঙৰ কথা আপোনালোকৰ কাম বিলাক বিলম্বিত বা লেট হ'ব পাৰে গতিকে শনিৰ এই মানে বক্ৰী কালটো আপোনালোকৰ কাৰণে বহুত বেছি শুভ বুলি ক'ব নোৱাৰি ভূমি ভৱন বাহনৰ ক্ষেত্ৰত বৃদ্ধিটো থাকিব কিন্তু কৰ্ম ক্ষেত্ৰত সিমান আপোনালোকৰ টেনচনো থাকিব কিবা এটা বস্তু যদি আপোনালোকে বৃদ্ধি কৰাব কৰ্ম যদি ফেলাব খুজিছে বৃদ্ধি কৰাব মানে বিচাৰিছে সেইটোত আপোনালোকৰ বাধা আহিব পাৰে গতিকে অকনমান চাই চিতি চলিব সিদ্ধান্তবিলাক ঠিকে ল'বলৈ চেষ্টা কৰিব এবাৰ দুবাৰ নহয় একেটা টপিককে 20 বাৰ 40 বাৰ 50 বাৰ ভাবিব তাৰ পিছত লাগিলে নিজে নোৱাৰিলে আৰু বিজ্ঞ দুজনক সুধিব বা আপোনাৰ যিজন শুভ চিন্তক সেইজনৰ লগত আপোনালোকে ডিসকাস কৰি পেলাই ডিসিশন বিলাক ললে ভাল হ'ব এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে আকৌ কি হ'ব আপোনালোকৰ ভাগ্যৰ যিবিলাক সংযোগ সেই ভাগ্যৰ সংযোগ বিলাক কাটিব পাৰে শনিয়ে গতিকে সেইবিলাকৰ ক্ষেত্ৰত অকনমান সাৱধান হ'ব লাগিব আৰু যদি ভ্ৰমণ আদি কৰিবলৈ মন আছে এইখিনি সময়ত ভ্ৰমণ আদি নকৰাটো আপোনালোকৰ ভাল হ'ব এইখিনি সময় গুছি যাবলৈ দিয়ক তাৰ পিছত আপোনালোকে ভ্ৰমণ আদি কৰিলে অসুবিধা নাই সন্তানক লৈ প্ৰেমক লৈ অত্যন্ত চিন্তা হ'ব পাৰে সন্তানৰ হেল্থ বা পঢ়া শুনাক লৈ চিন্তা হ'ব পাৰে বিদ্যাৰ্থীসকলৰ বা প্ৰেমিক প্ৰেমিকাসকলৰ অত্যন্ত চিন্তা হ'ব পাৰে মানসিক অশান্তি মানসিকভাৱে প্ৰেছাৰ আপোনালোকে অনুভৱ কৰিব পাৰে আৰু আপোনালোকক বহুত বেছি ভাগ দৰ একদম বঢ়াই দিব পাৰে শনিয়ে কিছুমানৰ আলস্য উৎপন্ন হ'ব কিছুমানৰ আকৌ আলস্য কেতিয়াবা লাগিব আৰু কেতিয়াবা বহুত মানে বেছি দৌৰাদৌৰি হ'ব কিন্তু দৌৰাদৌৰিটোৰ সঠিক একো বেনিফিট নাপাব পাৰে টোপনি আপোনালোকৰ ডিস্টাৰ্ব হ'ব গতিকে টাইমলি খোৱা টাইমলি উঠা এইটো আপোনালোকৰ নিজৰ ওপৰত সেইটো যিমান পাৰে ডিসিপ্লিন মেইনটেইন কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ বিশেষ ক্ষতিবিলাকৰ পৰা ৰক্ষা পাব কিন্তু এইখিনি সময়ত আপোনালোকৰ মানসিক টেনচনটো কমি নাথাকে অলপ হলেও মানসিক প্ৰেছাৰ এটা বৃদ্ধি হোৱা যেন অনুভৱ কৰিব বা মানসিকভাৱে কোনোবা যেন মানে খেলি দিলে নেকি মাথাটোত কিবা এটা আৰু এটা বুজা এটা দি দিলে নেকি তেনেকুৱা আপোনালোকৰ অনুভৱ হ'ব পাৰে কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে কুম্ভ ৰাশিৰ যিকোনো সৰু সুৰা দুখচুপ পোৱা বাহন আদি চলাওঁতে সাৱধান হোৱা এইবিলাক আপোনালোকে মেইনটেইন কৰিব লাগিব লগতে আপোনালোকে দৌৰাদৌৰিকে কোনো ধৰণৰ ডিসিশন নলব সেইটো আপোনালোকক ক্ষতি প্ৰদান কৰিব পাৰে এই সময়খিনিত আপোনালোকে ভূমি ভৱন বাহন এইবিলাকৰ লগত জড়িত কোনো ধৰণৰ লেনদেন নকৰিব
কিনা মেলা কাম নকৰিব, মাকৰ লগত সম্পৰ্ক বেয়া নকৰিব, মাকৰ লগত মুখ চুপতি তৰ্কাতৰ্কি এইবিলাক নকৰিব, মাকৰ হেল্থৰ আপোনালোকে বিশেষ খিয়াল ৰাখিব লাগিব আৰু আপোনালোকৰ লাভত বাধা পৰিব। লাভ হব লগা যিটো আছিলে দেখিব লাষ্টত গৈ পেলাই আপোনালোকে ভবা দৰে নহলগে, কিবা বেলেগহে হৈ থাকিলগে। লগতে গুপ্ত শত্ৰু উৎপন্ন হব পাৰে বা কিবা গুপ্ত ৰোগ আপোনালোকৰ হবলে ধৰিব পাৰে বা হৈছে বুলি আপোনালোকৰ মনত ভয় উৎপন্ন হব পাৰে। পানীৰ তলৰ কাঁইট বা লুকাই থকা শত্ৰুৱে আপোনালোকক ডিষ্টাৰ্ব দিব পাৰে, গতিকে অকণমান সাৱধান হব, সাৱধান হৈ চলিব। ধন যিমান পাৰে ছেভিংছ কৰিবলৈ চেষ্টা কৰিব, অদৰকাৰী খৰচৰ পৰা বাচিবলৈ চেষ্টা কৰিব। মীন ৰাশিৰ কাৰণেনো কি কম, গোটেই কথাবিলাক মীন ৰাশিতে চলি আছে, কাৰণ শনিৰ গোচৰটো মীন ৰাশিতে চলি আছে। মীন ৰাশিৰ চাৰে চাতিও লাগি আছে। গতিকে এতিয়া মীন ৰাশিৰ কি হব, নিজৰ পাৰ্টনাৰৰ লগত, সেইটো লাগিলে বিজনেছ পাৰ্টনাৰ হওক, লাগিলে লাইফ পাৰ্টনাৰ হওক, এতিয়া আপোনালোকে এই গোটেই সময়খিনি সংযমিত হব লাগিব। যদি আপোনালোকে বৰ একদম এইবিলাক বস্তু বেছি পাত্তা নিদিয়ে, বিজনেছ পাৰ্টনাৰকো বেছি পাত্তা নিদিয়ে বা আছে থাকক, বিজনেছ পাৰ্টনাৰৰ লগতো আপোনালোকে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। কিবা অসুবিধা হৈছে নেকি বা আমি কিবা ইম্প্ৰুভমেন্ট কৰিব পাৰো নেকি, ভালকে সপ্তাহত এদিন হলেও একেলগে বহি ভালকে আপোনালোকে কৰি থকা কামটোৰ ওপৰত ডিছকাশ্যন হব লাগিব ভালকে। লগতে আপুনি নিজৰ পাৰ্টনাৰৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব, লাইফ পাৰ্টনাৰৰ ওপৰত, কাৰণ আপোনাৰ যেতিয়া চাৰে চাতি চলি থাকে, আপোনাৰ লগত যিজনে পাৰ্টনাৰ হিচাপে আছে বা বৈবাহিক সম্পৰ্কত বান্ধ খাই আছে, তেওঁৰ ওপৰতো চাৰে চাতিৰ প্ৰভাৱ পৰে। এইটো হয়তো বহুতে নাজানে। যদি আপোনাৰ চাৰে চাতি লাগি আছে, তেতিয়াহলে আপোনাৰ যিজন ধৰক মানে অৰ্ধাংগিনী, হাজবেণ্ড হওক বা ৱাইফ হওক, আধা আধা বুলি ধৰা হয়, হয় নে নহয়? গতিকে এজনৰ যদি চাৰে চাতি চলি আছে, এজনে যদি যুঁজি আছে, লগতেতো ইজনো যুঁজি আছে। গতিকে ৱাইফে আপোনাক ছাপোৰ্ট কৰিব, যিমান পাৰে আপোনাক ছাপোৰ্ট কৰিব, কিন্তু আপুনি সেই বস্তুটো গুৰুত্ব দিব লাগিব বা স্বীকাৰটো কাঢ়িব লাগিব। আপুনি যদি অকণো স্বীকাৰ নাকাৰে, তেওঁ যে ভুগি আছে সেই বস্তুটো যদি অনুভৱ নকৰে, বা আপুনি যিমান প্ৰেছাৰত বা টেনচনত থাকিলেও তেওঁকো আপুনি সুধিব লাগিব যে তেওঁ ঠিকে আছেনে, বা তেওঁক কিবা এনেকুৱা হেল্প লাগে নেকি, বা তেওঁৰ লগত কথাবিলাক আলোচনা কৰিব লাগিব। সাকাৰাত্মক আলোচনাবিলাকত আপোনালোকে বহিব লাগিব, কাৰণ কাইলে যদি আপোনাৰ চাৰে চাতি লাগি থাকে, আপোনাৰ ৱাইফৰ ওপৰতো পৰিব, বা যদি নাৰীৰ ওপৰত হৈ আছে, পুৰুষৰ ওপৰতো সমানে প্ৰভাৱ পৰিব। গতিকে এজনৰ, সেইকাৰণে মই কওঁ কুণ্ডলী মেটচিঙৰ ক্ষেত্ৰত মই বহুতকে কওঁ, বহুতে মোক এইটো কথাত হয়তো বেয়া পায় দেখুওৱা লোকসকলে, মই যেতিয়া বস্তুবিলাক চাওঁ সেইকাৰণে একেটা ৰাশি হব নালাগে বুলি কওঁ। কাৰণ আপোনাৰ যদি চাৰে চাতি চলি আছে, আপোনাৰ যদি হাজবেণ্ড বা ৱাইফৰো যদি চাৰে চাতি চলি থাকে, তেতিয়াহলে আউট অফ কণ্ট্ৰল হৈ যাব। কাৰণ দুটা বেলেগ ৰাশি, যিটোত নেকি এটাত চাৰে চাতি চলি থাকিলে আনটোত চলিব নালাগে, সিমানটো দূৰত্বৰ ৰাশিত অন্তত আপোনালোকৰ বিবাহ হব লাগে। মানে ৰাশিৰ ডিষ্টেন্সটো সিমান থাকিব লাগে, যিটোত নেকি এটাত এজনৰ চাৰে চাতি লাগিলে ইজন চাৰে চাতি মুক্ত হৈ থাকে। তেতিয়া কি হয়, এজনৰ ভাগ্যখনে এজনক পুছ কৰিবলৈ সকাহ পায়। কাৰণ এজনৰ যদি চাৰে চাতি লাগি থাকে, ইজনৰ ৰাশিত যদি ডিষ্টেন্স থাকে, বহুত এটা দূৰৰ ৰাশি হলেও তাৰ ওপৰত সমান 50% প্ৰভাৱ পৰে। আৰু যদি আপোনালোকে একে ৰাশি হৈ যায়, তেতিয়াহলে কি অৱস্থা হব পাৰে আপোনালোকে ভাবি চাওক। দুইজন যদি চাৰে চাতিত প্ৰভাৱিত হৈ থাকে, দুইজনৰ যদি হালত বেয়া হৈ থাকে, ঘৰখনত বাকী সদস্যবিলাকৰ বা সন্তান বিলাকৰ কি অৱস্থা হব পাৰে আপোনালোকে ভাবি লওক। যদি এনেকুৱা স্থিতিত যদি শনি আপোনালোকৰ জন্মকুণ্ডলীত যদি বহুত বেয়া, বা চন্দ্ৰমাৰ ওপৰত কেনেবাকে যদি শনি আৰু ৰাহুৰ যদি দৃষ্টি পৰি থকা কুণ্ডলী হয়, আৰু আপোনালোকৰ যদি চাৰে চাতি চলি আছে, যদি হাজবেণ্ড ৱাইফ দুইজনৰে চলি আছে, এতিয়া ফৰ এক্সাম্পল ধৰক আপোনাৰ ৰাশি মীন আৰু এজনৰ ৰাশি মেষ, তেতিয়াওতো দুইজনৰ চলি আছে, হয় নে নহয়? গতিকে আপোনালোকে দুইজনেই মানে অৱস্থা বেয়া, দুইজনে দুইজনক চম্ভালিব নোৱাৰে, তেতিয়াহলে আপুনি ৩ নম্বৰ জনক কেনেকে চম্ভালিব? আৰু যদি চন্দ্ৰমাৰ ওপৰত দৃষ্টি নাই, ইমান কথা নাই বাৰু, কিন্তু চন্দ্ৰমাৰ ওপৰত যাৰ যাৰ দৃষ্টি আছে, সি গম পায় যে শনিৰ চাৰে চাতি কি, হয় নে নহয়? এতিয়া আমাৰ ওপৰত দৃষ্টি নাই কাৰণে আমি ইমান কবই নোৱাৰো, মই যিমান জ্যোতিষ শিকিলেও সেই বস্তুটো মই অনুভৱ কৰিব নোৱাৰো, কাৰণ মোৰ সেই বেয়া দৃষ্টিটো চন্দ্ৰমাৰ ওপৰত নাই, জন্মকুণ্ডলীত নাই। সেইকাৰণে মই সেই কষ্টখিনি কেতিয়াও ভোগ কৰিব যিহেতু নাপাওঁ, গতিকে মই ইমানো গম নাপাম। কিন্তু যিজনে ভুগিছে, সেইজনক মই পল পল লগ পাইছো, তেনেকুৱা হাজাৰ হাজাৰ ক্লাইণ্টক মই লগ পাইছো, এনেকুৱা হাজাৰ হাজাৰ ক্লাইণ্টৰ মই চকুৰ পানী সন্মুখত দেখা পাইছো। সেইকাৰণে আজি মই সেইখিনি অনুভৱ কৰিব পাৰিছো, নহলে মই সেইটো কেনেকে অনুভৱ কৰিম, কাৰণ মোৰতো কেতিয়াও নহব তেনেকুৱা, কাৰণ মোৰ তেনেকুৱা পজিশ্যনে নাই। গতিকে এই কথাবিলাক আপোনালোকে চিন্তা কৰিব। সেইটোৰ লগতে এই মেটচিঙৰ কথাটো এইকাৰণে কলো, কিছুমানে বৰ মানে কয়, আজি যোৱা 7-8 বছৰৰ পৰা মোক সুধি আছে যে একেটা ৰাশি হলেতো ভাল বুলিয়ে কয়, আৰে কেলে ভাল বুলি কয়, কেলে বেয়া বুলি কয়, সেইটোতো আপোনালোকে জানি লওক, সেইটোতো বিশ্লেষণ কৰি আপোনালোকক তেনেকুৱা বুজাই দিয়া এষ্ট্ৰলজাৰ অসমত ওলাওক যে ভাল কেলে বা বেয়া কি কাৰণে, দুটা একে ৰাশি হোৱাটো বেয়া কিয়, সেইটো আপোনালোকক কোনোবাই বুজাই কিয় নিদিয়ে? তেতিয়া আপোনালোকে কেতিয়াও একে ৰাশি বিয়া নাপাতে আৰু, গম পাইছে নাই? গতিকে এতিয়া লাষ্টত মই মহা উপায়টো দিম। মহা উপায়টো একেবাৰে সৰল হব। এই 4 মাহত আপোনালোকে ৰেগুলাৰ হনুমান চালিচা পাঠ কৰক, আৰু হনুমান চালিচাৰ লগত এক পাঠ সদায় বজৰং বান পাঠ কৰক। আৰু যদি আপোনালোকে পাৰে ঘৰৰ মন্দিৰত নহৈ পেলাই ডাইৰেক্ট হনুমান মন্দিৰত গৈ পেলাই যদি বজৰং বান আৰু হনুমান চালিচা পাঠ কৰে,
তেতিয়াহ'লে অত্যন্ত শুভ হ'ব আৰু মঙ্গলবাৰে আৰু শনিবাৰে এই দুটা বাৰত আপোনালোকে হনুমানক মিঠা পাণ অৰ্পণ কৰক মিঠা পাণ আৰু ৰঙা যিকোনো ফল আৰু 5টা বেচনৰ লাডু এই তিনিটা বস্তু মঙ্গলবাৰ শনিবাৰ নিয়ম বান্ধি লওক ঘৰৰ যদি দুজনৰ লাগি আছে এজনে নোৱাৰিলে এজনে যদি কিবা কাৰণত ধৰক নাই পৰা বাকি ইজনে গুচি গৈ লাগিলে এজনৰ বস্তুটো লৈ যাব তেনেকে হলো আপোনালোকে কমপ্লিট কৰক আধা ফল হলেওতো পাব হয়নে নহয় গতিকে এই একদম সৰল নিয়ম দিছো যেটো হয়তো বহুতে কৰে কিন্তু এই পাণ আপোনাৰ ৰঙা ফল আৰু এই মিঠাই নিয়মটো হয়তো সকলোৱে নকৰে শনি মঙ্গলবাৰে এটো নিয়ম বান্ধি লওক এটো কাম কৰক আৰু আপোনালোকে আৰু এটা কাম কৰক আহত গছ বা বটগছত আপোনালোকে মঙ্গলবাৰে গধূলি গৈ পেলাই আৰু শনিবাৰে গধূলি গৈ পেলাই এগজ ঘিউ চাকি আৰু এগজ তেল চাকি দিয়ক আৰু হাত পৰিক্ৰমা কৰক তেল চাকি দিয়ক শনিবাৰৰ দিনা ক'লা সূতা বান্ধি থৈ আহক মঙ্গলবাৰৰ দিনা ৰঙা সূতা বান্ধি থৈ আহক গছজোপাত 7 বাৰ পৰিক্ৰমা কৰি পেলাই আপোনালোকে পৰিক্ৰমা কৰোতেও বান্ধি থাকিব পাৰে গতিকে এইকেইটা যেকিটা মই মহা উপায় দিলো দেখাত সৰল যেন লাগিব পাৰে নৰ্মেল যেন লাগিব পাৰে সদায় শুনি থকা যেন লাগিব পাৰে কিন্তু যি এই উপায় কেইটা কৰিব কি গম পাব যে ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ হ'ব পাৰে নিজে এই 4 মাহত অনুভৱ কৰিব পাৰিব এই নিয়ম কেইটা আপোনালোকে যদি ভালকে পালন কৰে তেতিয়াহলে মই যিমানখিনি কষ্টৰ কথা কৈছো সেইখিনি বহুত % মিনিমাইজ হৈ যাব আৰু আপোনালোকে ইমান কষ্ট অনুভৱ নকৰিব মানে ধৰি লওক এনেকুৱা হ'ব কথাটো যদি আপোনালোকৰ কিবা এটা ডাঙৰ হ'ব লগা আছিলে জাস্ট এটা গাত বা বাউখিত ঠোকৰ এটা লাগি পেলাই পাৰ হৈ গুচি যাব বা কাণত অকনমান লাগি পেলাই পাৰ হৈ গুচি যাব তেনেকুৱা স্থিতিত হৈ যাব গতিকে ভিডিওটো যদি ভাল লাগিছে বা এই চেনেলটোক যদি সমাজৰ কাৰণে দৰকাৰী কল্যাণকাৰী বুলি ভাবিছে তেতিয়াহলে যি কেজনে ভাবিছে 100% মোৰ কনফিডেন্স আছে যে ফলো কৰিবই আৰু সাবস্ক্ৰাইব কৰিব গতিকে ক'ব নালাগে আজিকালি মোৰ সেইটো বিশ্বাসে হৈ গ'ল যে যিসকলে এই কন্টেন্ট বিলাক আমি যিবিলাক সমাজৰ কল্যাণৰ কাৰণে বা মানুহৰ সহায়ৰ কাৰণে বনাও সেইবিলাক যি সকলে বুজে সেইবিলাকে ক'ব নালাগে তেওঁলোকে ফলো কৰিবই ইউটিউবত সাবস্ক্ৰাইব তেওঁলোকে কৰিবই কিন্তু তাৰ লগতে আপোনালোকে বেলেগ 10 জনক শেয়াৰ কৰি দিব কাৰণ আপুনি অকল লাভটো ললেই নহয় এটা মই ধৰক আপোনালোকৰ কাৰণে কিবা এটা বনাইছো 1% যদি মই পুণ্য পাওঁ আপোনালোকেও শেয়াৰ কৰিলে 1% আপোনালোকেও পুণ্য পাব গতিকে সেই আমি অকল বেংকৰ একাউণ্ট ভৰিলে নহয় পুণ্যৰ একাউণ্টৰ কথাও আমি চিন্তা কৰিব হ'ল কাৰণ আপোনালোকে দেখিছে দেশত বৰ্তমান কেনেকুৱা পৰিস্থিতি কেনেকুৱা গলাগপাখন হৈ আছে গতিকে আপোনালোকে নিজৰ কৰ্মবিলাক ঠিক কৰিবলৈ যিমান পাৰে চেষ্টা কৰক কাৰণ মানুহৰ কৰ্মত ভাগ্য বনাওতে কৰ্মৰ বহুত অৱদান থাকে আৰু কৰ্মত বহুত বল থাকে মানে কৰ্ম মানে আপুনি কি ইনকাম কৰিবলৈ কি কৰি আছে চাকৰি কৰিছে নে বিজনেছ কৰিছে সেইটো কৰ্মৰ কথা নাই কোৱা কৰ্ম বুলি ক'লে কৰ্ম কৰক আৰু ভাগ্যক মানে পিঠি দেখুৱাওক বহুতে এইটো কয় কিন্তু কৰ্ম মানে কি সেইটো বুজিছে নাই আপুনি ফুল এপাহ ছিঙিলে হয় নে নহয় আপুনি ফুল এপাহ ছিঙিলে সেই ফুলপাহ আপুনি ভগৱানক অৰ্পণ কৰি দিলে সেইটোও কৰ্ম আপুনি জানে নাই সেই ফুলজোপা আপুনিয়ে পানী দি ডাঙৰ কৰিছিলে সেইটোও কৰ্ম আপুনি চকুটো টিপিয়াই দিলে 3 বাৰ কথা পাতি থাকোতে সেইটোও আপুনি এটা কৰ্ম কৰিলে গতিকে মানুহবিলাকে যিবিলাক মূৰ্খ মানুহ যিবিলাক মই মূৰ্খ শব্দটো প্ৰয়োগ কৰিছো বেয়া নাপাব আপোনালোকে কিছুমান মানুহ সঁচাকে মূৰ্খ মানুহ বয়স বহুত হৈ গ'ল কিন্তু মূৰ্খ মানুহ মূৰ্খ বুলি মই ক'বলৈ বাধ্য হৈছো কাৰণ কৰ্ম বুলি ক'লে আমি এতিয়া মই যে কথা কৈ আছো সেইটো মই কৰ্ম কৰি আছো হয় নে নহয় এইটো আপোনালোকে কৰ্ম বুলি ক'লে ডাইৰেক্ট আজীৱিকাটোত গুচি যায় আজীৱিকাটো কিন্তু প্ৰফেশনটো কথা কোৱা নাই নহয় কৰ্ম মানে শুভ কৰ্ম অশুভ কৰ্ম আপুনি ৰাতিপুৱা পৰুৱাক চেনি আৰু আটা দিয়ে ৰেগুলাৰ আপুনি দি আছে আপুনি জানে নে কিমান পুণ্য কমাই আছে যদি আপোনাৰ আটা আৰু চেনি 1 কোটি পৰুৱাই যদি খাইছে ডেইলি পৰুৱাটো আৰু কিমান কোটি থাকে তলত আপুনি গম নাপায় যিটো ফুটাত আপুনি দিছে আৰু যদি 1 কোটি জীৱই যদি আপোনাৰ দ্বাৰা ভোজন লাভ কৰিছে তেতিয়াহলে আপুনি জানে নে আপুনি কিমান হাজাৰ হাজাৰ পুণ্য কমাই আছে কৰ্মৰ দ্বাৰা সেইটো আপুনি কৰ্ম কৰিলে কাৰণেহে পুণ্যটো হ'ল সেই পুণ্যটোৰ পৰা ভাগ্য বনিব ন আচলতে কৰ্মৰ দ্বাৰা ভাগ্য নিৰ্মাণ কৰা যিটো সিদ্ধান্ত মানে মোৰ অলপ হিন্দী টাইপৰ ওলাইছে যিটো সিদ্ধান্ত সেইটো আপোনাৰ সেইটো মই যিটো কৈছো সেইটোৰ ওপৰতে নিৰ্ভৰশীল ইয়াত কোনবা টিচাৰ কৰে কোনবা প্ৰফেসৰ কোনবা ডক্টৰ সেইটো কৰ্মৰ কথা এনি টাইম কোৱা নাই অকমানি 4 বছৰীয়া বাচ্চা এটাক আপুনি ৰাতিপুৱা সদায় ফুলত পানী দিবলৈ দিয়ে সেইটো কি কৰ্ম কৰি আছে আপুনি আটা সৰু সৰু লাডু বনাই পেলাই পৰুৱাক খাবলৈ তাৰ হতুৱাই দি আছে বা আপুনি পুখুৰীত আটা লাডু তাৰ হতুৱাই দিয়াই আছে সেইটো কি কৰ্মৰ বল কি দেখুৱাই আছে সেইটোৰ পৰা তাৰ ভাগ্য নিৰ্ণয় হ'ব গতিকে শেয়াৰ কৰিব লাইক কৰিব যি কৰিব লাগে কৰি দিব আৰু আমাক আগুৱাই নিব ধন্যবাদ